নিশ্চয় আজি এটা আমার কারণে আনন্দর বিষয় আছে और সেই আনন্দর অভিভূত আমি হৈছোঁ और আজি তৃতীয়বাৰ আপোনাবিলাক জানে কি ভাৰতীয় জনতা পাৰ্টি তৃতীয়বাৰৰ চৰকাৰ কৰিব গৈ আছে और আমি সবে একত্ৰিত হয় একনিষ্ঠ হয় আমি সমৃদ্ধিশালী অসম সুৰক্ষিত অসম বিকশিত অসম আৰু স্বাৱলম্বী অসম নিৰ্মাণ কৰিবৰ কাৰণে নিজক আমি প্ৰস্তুত কৰিম আৰু আমাৰ লগত যেটো আমাৰ বিধায়িনী দলৰ নেতাবিলাক আছে সবে মিলি আজি আনুষ্ঠানিকভাৱে আমাৰ দলপতি নিৰ্বাচন আমাৰ নেতা নিৰ্বাচিত হৈ গৈছে আপোনাবিলাক জানে और আপুনি পাব অলপ পিছতে আপোনাবিলাক গম পাই যাব হয় চাওক উজান বজাৰৰ যেটো আপুনি কথাটো ক'লে উজান বজাৰত মইতো 1990 পৰা উজান বজাৰ অফিচৰ পৰা ইয়াত অটল বিহাৰী বাজপেয়ী বনত আহি পালোঁ তৃতীয়বাৰৰ কাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ হ'ব গৈ আছে আৰু এই চৰকাৰ যেতিয়া হৈছে নিশ্চিত ঐতিহাসিক বিজয় আমি কওঁ ৰাইজৰ শ্ৰদ্ধা ৰাইজৰ মৰম ৰাইজৰ স্নেহ আশীৰ্বাদ আমি পাইছোঁ प्रतिजन व्यक्ति प्रतिजन MLA माननीय मुख्यमंत्री नेतृत्व आस्था আছে श्रद्धा আছে विश्वास আছে और तृतीयबार যেটো আমি सरकार কৰিব যাম निश्चित भावे আমি অচল अटल হৈ अग्रगामी থাকিম।